নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম ফেৰিনজাইটিছ নামৰ বেমাৰটোৰ কাৰণ, লক্ষণ, ঘৰুৱা দিহা আৰু আয়ুৰ্বেদিক চিকিৎসাৰ বিষয়ে, যিটো বেমাৰত বেছিভাগ মানুহে ভুগি থাকে আৰু কষ্ট পায়। আৰু এই বেমাৰটো যেতিয়া ক্ৰনিক হৈ যায়, অৰ্থাৎ যিসকল ৰোগীয়ে এই বেমাৰটো দীৰ্ঘদিন ধৰি ভুগি থাকে, তেওঁলোকে কেতিয়াবা ভাবিবলৈ ধৰে যে তেওঁলোকৰ কেঞ্চাৰ বেমাৰ হৈছে। গতিকে চাওকচোন, সাধাৰণ বুলি ভবা এই বেমাৰটোৱে আমাক কেনেকৈ টেনশ্যন দিয়ে। গতিকে প্ৰথমতে জানো আহক এই ফেৰিনজাইটিছ নামৰ বেমাৰটোৰ কাৰণবিলাক কি কি। ফেৰিনজাইটিছক ইংৰাজীত কোৱা হয় চ'ৰ থ্ৰ'ট, আৰু এই বেমাৰটোৰ কাৰণ বহুত আছে। তাৰ ভিতৰত এটা কমন বা সাধাৰণ কাৰণ হৈছে এলাৰ্জি। কিছুমান বিশেষ খাদ্য খালে কিছুমান মানুহৰ দেহত এলাৰ্জি হয়, আৰু সেই এলাৰ্জিৰ কাৰণেও ফেৰিনজাইটিছ নামৰ বেমাৰটো হ'ব পাৰে। আৰু কেতিয়াবা কিছুমান এনভাইৰনমেণ্টেল ফেক্টৰ বা পৰিৱেশ প্ৰদূষণৰ কাৰকো এলাৰ্জিৰ কাৰণ হ'ব পাৰে, আৰু তেতিয়াও মানুহৰ ফেৰিনজাইটিছ নামৰ বেমাৰটো হ'ব পাৰে। 2 নম্বৰ কাৰণটো হৈছে ইনফ্লেমেশ্যন বা প্ৰদাহ। কেতিয়াবা বেছি গৰম বস্তু খালে বা কেতিয়াবা বেছি ঠাণ্ডা বস্তু খালে, নাইবা বেছি মছলাযুক্ত বস্তু খালে কিছুমান মানুহৰ ফেৰিংছত ইনফ্লেমেশ্যন হৈও ফেৰিনজাইটিছ নামৰ বেমাৰটো হ'ব পাৰে। আৰু 3 নম্বৰ কাৰণটো হৈছে এচিড ৰিফ্লাক্স, অৰ্থাৎ গেষ্ট্ৰাইটিছ বা এচিডিটিৰ কাৰণে পেটত থকা এচিড যদি মুখত প্ৰৱেশ কৰে, তেতিয়াও সেই এচিডে ফেৰিংছত ইনফ্লেমেশ্যন কৰি ফেৰিনজাইটিছ নামৰ বেমাৰটো কৰিব পাৰে। 4 নম্বৰ কাৰণটো হৈছে ইনফেকশ্যন। সাধাৰণতে ভাইৰেল ইনফেকশ্যনৰ কাৰণে ফেৰিনজাইটিছ ৰোগ হয়, কিন্তু কেতিয়াবা বেক্টেৰিয়েল ইনফেকশ্যনৰ কাৰণেও ফেৰিনজাইটিছ ৰোগ হ'ব পাৰে। সেয়েহে বতৰ সলনি হ'লে মানুহৰ যেতিয়া ভাইৰেল ইনফেকশ্যন আদি হয়, তেতিয়া ফেৰিনজাইটিছ নামৰ বেমাৰটো বেছিকৈ হয়। গতিকে যাৰ ফেৰিনজাইটিছ ৰোগ আছে, তেওঁলোকৰ বতৰ সলনি হ'লে, বতাহ লাগিলে এই বেমাৰটো বেছিকৈ হয়। ফেৰিনজাইটিছ ৰোগৰ লক্ষণবিলাক কি কি জানি লওঁ আহক। প্ৰথম লক্ষণটো হৈছে ডিঙিত খচখচনি হোৱা। যদি ইনফ্লেমেশ্যন বেছি হয় বা আলচাৰ বেছি হয়, তেতিয়া ডিঙিত বিষো হ'ব পাৰে, আৰু খেপ গিলোতে বিষ হয়, বা কেতিয়াবা খোৱা বোৱা কৰিলেও বিষ হ'ব পাৰে। আৰু যদি ইনফ্লেমেশ্যনটো লেৰিংছ বা ভইচ বক্সত যায়, তেতিয়া কেতিয়াবা মাতো বহি যাব পাৰে। ইনফেকশ্যন যদি বেছি হয়, তেতিয়া জ্বৰ, কাহ, গাৰ বিষ আদি লক্ষণবিলাকেও দেখা দিয়ে, আৰু ৰোগীয়ে মাজে সময়ে খুব দুৰ্বল বা ভাগৰুৱা অনুভৱ কৰে। ফেৰিনজাইটিছ ৰোগত ৰোগীয়ে ল'বলগীয়া সতৰ্কতাসমূহ কি কি, আৰু ফেৰিনজাইটিছ ৰোগৰ সহজ ঘৰুৱা দিহাসমূহ কি কি জানি লওঁ আহক। যদি এলাৰ্জিৰ কাৰণে ফেৰিনজাইটিছ নামৰ ৰোগটো হৈছে, তেন্তে এলাৰ্জিৰ কাৰণটোৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰিব লাগিব। যদি কিবা খাদ্যবস্তুৰ কাৰণে এলাৰ্জি হৈ ফেৰিনজাইটিছ নামৰ বেমাৰটো হৈছে, তেন্তে সেই খাদ্যবস্তুবিধ পৰাপক্ষত খাব নালাগিব। আৰু ধূলি, ধোঁৱা আদি পৰিৱেশ প্ৰদূষণৰ কাৰণে যদি এলাৰ্জি হৈ ফেৰিনজাইটিছ ৰোগটো হৈছে, তেন্তে বিশেষ সতৰ্কতা ল'ব লাগিব। অৰ্থাৎ বাহিৰলৈ গ'লে মাস্ক বা কাপোৰ এখন নাকত বান্ধিব লাগিব, আৰু ডিঙিৰ পৰাপক্ষত ঠাণ্ডা নলগাব। এখন পাতল কাপোৰেৰে ডিঙিটো মেৰাই ৰাখিব, যাতে ডিঙিটো গৰম হৈ থাকে। ডিঙিৰ খচখচনি বা ডিঙিৰ বিষ নাইকিয়া কৰা কেইবাটাও সহজ ঘৰুৱা দিহা আছে। তাৰ ভিতৰৰ প্ৰথম দিহাটো সকলোৱে জানে, সেইটো হৈছে চল্ট ৱাটাৰ গাৰ্গুল, অৰ্থাৎ নিমখ মিহলি কুহুমীয়া পানীৰে গাৰ্গুল কৰাটো। এগিলাচ কুহুমীয়া পানীত আধা চামুচমান নিমখ মিহলাই দিনে 2বাৰ বা 3বাৰ গাৰ্গুল কৰিলে ডিঙিৰ খচখচনি বা ডিঙিৰ বিষ যথেষ্ট কমি থাকে। এগিলাচ কুহুমীয়া পানীত আধা চামুচ হালধিৰ গুড়ি, আধা চামুচ নিমখ মিহলাই সেই পানীখিনিৰে মাজে মাজে গাৰ্গুল কৰিলেও যথেষ্ট আৰাম পোৱা যায়। নাইবা মাজে সময়ে পচতীয়া পাত পানীত সিজাই লৈ চেকনিৰে চেকি সেই পানীখিনিৰে যদি গাৰ্গুল কৰা যায়, তেতিয়া ডিঙিৰ বিষ বা ডিঙিৰ খচখচনি যথেষ্ট কমে, কাৰণ পচতীয়া পাতৰ বিষনাশক গুণ আছে আৰু বীজাণুনাশক গুণ আছে, আৰু ENTৰ প্ৰায়বিলাক বেমাৰতেই পচতীয়া পাত উপযোগী। শেৱালি গছৰ পাত আৰু ফুল দুয়োটাই ফেৰিনজাইটিছ ৰোগৰ মহৌষধ বুলি ক'ব পাৰি। যদি ৰোগীৰ জ্বৰ আৰু কাহ থাকে আৰু মাত যদি কেনেবাকৈ বহি যায়, তেনে ক্ষেত্ৰত শেৱালি গছৰ পাত দুখিলা খুন্দি লৈ 2 কাপ পানীত উতলাই আধা হোৱাৰ পিছত নমাই ৰাখিব, আৰু চেকনিৰে চেকি মৌজোল মিহলাই বনৌষধি চাহ হিচাপে একেৰাহে কেইদিনমান খালে যথেষ্ট উপশম পাব। দিনে 1 বা 2টা লং মুখত লৈ চুপি থাকিলেও ডিঙিৰ বিষ বা ডিঙিৰ খচখচনি যথেষ্ট কমি থাকে, কাৰণ লঙৰ বিষনাশক গুণ থাকে। দোৰোণ শাকৰ লগত 3টা বা 4টা পচতীয়া গছৰ আগ মিহলাই নহৰু জালুক দি ভাজি ভাতৰ লগত খালেও যথেষ্ট আৰাম পোৱা যায়। অলপমান সৰু মানিমুনি ভালদৰে ধুই 2টা বা 3টা জালুক দি মুখত লৈ কিছু সময় চুবাই থাকিব লাগে, আৰু ৰসখিনি লাহে লাহে গিলি থাকিব লাগে। এই দিহাটো একেৰাহে কেইদিনমান যদি কৰা যায়, তেতিয়া ফেৰিনজাইটিছ ৰোগৰ লক্ষণবিলাক যথেষ্ট উপশম হৈ থাকে। আদাৰ লগত মুলেঠি বা জষ্টি মধু দি বনোৱা বনৌষধি চাহ বা হাৰ্বেল টিও ফেৰিনজাইটিছ ৰোগৰ মহৌষধ বুলি ক'ব পাৰি, আৰু তুলসী, আদা, জালুক, লং আদি দি বনোৱা হাৰ্বেল টি বা বনৌষধি চাহো ফেৰিনজাইটিছ ৰোগৰ কাৰণে খুব উপকাৰী।
যিসকল ৰোগীৰ কফ হৈ মাত বহি যায় তেওঁলোকে কলখাৰণী 1 চামুচ বা 2 চামুচ লৈ তাৰ লগতে কেইটোপালমান মিঠাতেল মিহলাই গৰম ভাতৰ লগত খালে যথেষ্ট আৰাম পাব। আৰু এলাৰ্জিৰ কাৰণে যদি ফেৰিনজাইটিছ ৰোগ হৈছে তেওঁলোকে এলাৰ্জিৰ কাৰণে হালধিৰ বনৌষধি চাহ বা টাৰ্মাৰিক টি খাব পাৰে। আৰু কিছুমান আয়ুৰ্বেদিক ঔষধি আছে যিবোৰে এলাৰ্জি প্ৰতিৰোধ কৰাত বা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। তেনেকুৱা আয়ুৰ্বেদিক ঔষধ আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ মতে খাব পাৰে। আৰু ইমিউনিটি বঢ়াবলৈ গিলয় বা অমৰলতা বা শগুনী লতাৰ কিছুমান প্ৰিপাৰেশ্যন বা আয়ুৰ্বেদিক ঔষধ পোৱা যায়, সেইবিলাক আপোনালোকে আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ মতে ল'ব পাৰে। আৰু কিছুমান পেটেণ্ট ঔষধ আছে যেনে চেপ্টিলিন, হিমালয় কোম্পানীৰ এটা দৰৱ হয় যিটোৱে ফেৰিনজাইটিছ ৰোগত যথেষ্ট আৰাম দিয়ে, কিন্তু ডক্টৰৰ প্ৰেছক্ৰিপশ্যন নোহোৱাকৈ বা ডক্টৰে প্ৰেছক্ৰাইব নকৰাকৈ এনেকুৱা ঔষধবোৰ খালে হয়তো আপোনালোকে সম্পূৰ্ণ লাভ নাপাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে অসমৰ ৰাইজ উপকৃত হয়, কাৰণ এই বেমাৰটোত ভুগি থকা ৰোগীসকলে তেওঁলোকৰ ডাঙৰ বেমাৰ হোৱা বুলি কেতিয়াবা ভাবে আৰু খুব ভয় কৰে। আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।